Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰো আজিৰ সেশনটো তো আজিৰ সেশনটো হৈছে আমাৰ ইউনিট 1 ৰ সেকেন্ড কুইজ নম্বৰ 2 তো আমি যিমানবোৰ বস্তু শিকিলো হেবোৰৰ ওপৰত এটা কুইজ এটা হ'ব তো ইয়াতে টোটাল 5টা কোৱেশ্চন আছে সো around 5 to 10 minutes লাগিব তেনেহলে আমি আৰম্ভ কৰো ঠিক আছে কুইজ নম্বৰ 2 look at the patterns below তো ইয়াতে প্যাটার্ন দিয়া আছে step 1 step 2 step 3 step 4 তো ইয়াতে টোটাল 4টা স্টেপ আছে তো 1 ৰ পৰা 2 2 পৰা 3 3 পৰা 4 যেনেকা আমি গৈ আছো স্কয়াৰ্স বোৰ বাঢ়ি বাঢ়ি এটা প্যাটার্নটো মুভ হৈছে তো ইয়াতে সুধিছে how many squares will be in the pattern at the 6th step ঠিক আছে তেনেহলে আমি আৰম্ভ কৰো ঠিক আছে তো আমি এটা কাম কৰো আমি এটা টেবল বনাই লম সো প্ৰথমতে আমি টেবলটোত ফাৰ্স্ট টু কম আমি স্টেপস আৰু নেক্সট থাকিব আমাৰ number of squares ঠিক আছে আমি নোট ডাউন কৰি যাম যে each stepত আমাৰ কিটা squares ইউজ হৈছে তো তেনেকা হলে আমাৰ ইজি হয় বস্তুটো তো ফাৰ্স্ট step number 1 ত আমাৰ আছে এটা স্কয়াৰ তো আমি ইয়াতে লিখিলম 1 নেক্সট step number 2 ত আছে আমাৰ 1 2 3 তিনটা তো আমি নোট ডাউন কৰিলম তিনটা স্কয়াৰ্স বুলি দেন step number 3 1 2 3 4 5 6 তো step number 3 ত আমাৰ আছে 6টা স্কয়াৰ and then finally step number 4 ত আমাৰ দিয়া গৈছে 1 2 3 4 5 6 7 8 9 10 10টা স্কয়াৰ এটা প্ৰবলেমটো ধুতিছে যে 6th নম্বৰ স্টেপটোত কেটা স্কয়াৰ্স থাকিব ঠিক আছে তো ইয়াতে আমি 5 6 নোট ডাউন কৰিলো এটো আমি এতিয়া ক্যালকুলেট কৰি উলিয়াম না ইয়াতে আমি স্কয়াৰ ড্ৰ কৰি নাথাকো বিকজ আমি স্কয়াৰ ড্ৰ কৰিও কৰিব পাৰো স্কয়াৰ ড্ৰ কৰি পেলাও আমি 6 নম্বৰ স্টেপত কেটা প্যাটাৰ্নস আছে হেতু আমি ইজিলি ক্যালকুলেট কৰিব পাৰো বাট আমি ড্ৰ কৰি নাথাকো বিকজ ড্ৰ কৰিলে অলপ টাইম লাগে তো আমি কি কৰিম যেহেতু আমি ম্যাথ কৰি আছো তো আমি কাম অলপ স্মাৰ্টলি কৰিম তো আমি ইয়াতে প্যাটাৰ্ন এটা উলিয়াবলৈ চেষ্টা কৰিম তো ইয়াতে দেখাই গৈছে তো 1 ৰ পৰা 3 লৈ গৈছে তাৰ মানে কি আমি যেতিয়া step 1 ৰ পৰা step 2 লৈ গৈ আছো তেনেহলে আমি কি কৰিছো দুটা স্কয়াৰ্স এড কৰি দিছো তো প্লাস 2 কৰি দিমতে আমি কি পালো তিনটা স্কয়াৰ পাই গলো নেক্সট আমি সেকেন্ড স্টেপৰ পৰা থাৰ্ড স্টেপলৈ আহিছো তো আমি থাৰ্ড স্টেপ সেকেন্ডৰ পৰা থাৰ্ড আহমতে আমি কি পালো 3 পৰা 6 পালো তাৰ মানে এবাৰ আমি ইয়াতে তিনটা স্কয়াৰ্স এড কৰিলো নেক্সট আমি গৈ আছো থাৰ্ড টু ফোৰ্থ স্টেপ তো থাৰ্ডৰ পৰা ফোৰ্থ স্টেপলৈ যামতে আমাৰ প্ৰিভিয়াসলি 6টা আছিল 6টাৰ পৰা আমাৰ হৈ গল 10টা স্কয়াৰ্স তো আমি কি কৰিলো আৰু 4টা স্কয়াৰ্স এক্সট্ৰা এড কৰি দিলো তো তাৰ মানে কি তো ফাৰ্ষ্টৰ পৰা সেকেন্ড স্টেপলৈ যামতে আমি দুটা স্কয়াৰ এড কৰিলো সেকেন্ডৰ পৰা থাৰ্ডলৈ যামতে আমি তিনটা স্কয়াৰ্স এড কৰিলো থাৰ্ডৰ পৰা ফোৰ্থ যামতে আৰু 4টা স্কয়াৰ এড কৰিলো তো তাৰ মানে কি ফোৰ্থৰ পৰা যদি আমি ফিফথলৈ আহো ফিফথ স্টেপলৈ আহো তেনেহলে আমি কি কৰিম তো 10টা স্কয়াৰ্সৰ লগত আৰু এক্সট্ৰা 5টা স্কয়াৰ্স আমি এড কৰি দিব লাগিব তো তেতিয়া আমি কি পাই যাম আমি পাই যাম ইয়াতে 15 সো 10 + 5 = 15 নেক্সট আমি এতিয়া আহি যাম ফিফথ থৰ পৰা 6th স্টেপলৈ তো ফিফথৰ পৰা 6th স্টেপলৈ আহিব কাৰণে আমি কি কৰিব লাগিব তো তাৰ মানে আমি ইয়াতে আৰু 6টা স্কয়াৰ্স এড কৰিব লাগিব বিকজ এটা 2 পৰা 3 গৈছে 3 to 4 4 to 5 5 to 6 এনেকৈ আমাৰ ইনক্ৰিজ হৈ আছে নাম্বাৰ অফ স্কয়াৰ্স তো 15 + 6 যদি কৰি দিও তেনেহলে আমি পাই যাম 21 তো তাৰ মানে আমাৰ how many squares will be in the pattern at the 6th step তো 6th stepত আমাৰ থাকিব 21 squares ঠিক আছে আমি ভেৰিফাই কৰি লও তো ই চাই লও আমাক অপচনত দি আছে 10 15 21 28 তো obviously অপচন সি 21 squares এটোৱে কাৰেক্ট হ'ব চেক কৰি লও ঠিক আছে এটো কাৰেক্ট হৈ গল এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ ওকে একি সেম প্যাটার্ন টু দিছে এতিয়া আবার হদিছে ফাইন্ড আউট টোটাল নাম্বার অফ স্কয়ার্স এট দ্য 7th and 8th step if you follow the pattern তো 7th আৰু 8th stepৰ টোটাল আমাৰ কিমান থাকিব হেতু আমি উলিয়াব লাগে তো একে সেম আমি হেৰি গলো আমি 7th আৰু 8th টো এবাৰ উলিয়াব লাগিব তো 7th আৰু 8th তো ইয়াতে আমি চাও ক্যালকুলেট কৰি কিমান হ'ব তো obviously আমি 6th ৰ পৰা 7th লৈ গৈ আছো তেনেহলে এবাৰ আমি কেটা স্কয়াৰ্স এড কৰিম এবাৰ আমি 7 স্কয়াৰ্স এড কৰিম সো 21 + 7 আমি পাই যাম 28 নেক্সট আমি কি কৰিম এতিয়া 7th থৰ পৰা 8th স্টেপলৈ আহিছো তো 7th পৰা 8th স্টেপলৈ আহমতে আমি কেটা স্কয়াৰ এড কৰিম তো প্ৰিভিয়াসলি 7টা স্কয়াৰ এড কৰিছো তো এবাৰ আমি 8টা স্কয়াৰ এড কৰিম সো 28 + 8 আমি পাই যাম 36 তো তাৰ মানে 7th আৰু 8th স্টেপত আমাৰ টোটাল কেটা থাকিব 28 + 36 স্কয়াৰ্স থাকিব সো 28 + 36 কৰি দিও সো 6 + 8 হৈ গল আমাৰ 14 তো ক্যাৰি ওভাৰ হৈ গল +1 So 3 + 2 5 5 + 1 হৈ গল আমাৰ 6 তো তাৰ মানে আমাৰ টোটাল থাকিব 64 স্কয়াৰ্স 7th আৰু 8th স্টেপৰ স্কয়াৰ্সবোৰ মিলাই পেলাই ঠিক আছে তো আমাৰ হ'ব লাগে আনসাৰ 64 ঠিক আছে এতিয়া আমি যাও নেক্সট পাৰ্টলৈ ওকে in the following pattern every second shape is a quadrilateral and every third shape is filled in okay তো ইয়াতে কৈছে
এই প্যাটাৰ্ণটোত এভৰি সেকেন্ড শেপ তো তাৰমানে এভৰি সেকেন্ড শেপটো যোনটো হ'ব সেইটো এটা কোৱাড্ৰিলেটাৰেল হ'ব তো ইয়াতে দেখাই গৈছে তো আমাৰ এইটো সেকেন্ড শেপ হৈ গ'ল ঠিক আছে তাৰপিছত এই শেপ তো কৈছে এই গোটেইখিনি শেপ কি হৈছে কোৱাড্ৰিলেটাৰেল হৈছে এভৰি সেকেন্ড শেপ মানে আফটাৰ এভৰি টু শেপছ আমি কি পাম এটা কোৱাড্ৰিলেটাৰেল পাম ঠিক আছে এতিয়া থাৰ্ড শেপ ইজ ফিল্ড ইন এতিয়া থাৰ্ড শেপটো যদি চাওঁ এইটো হৈছে আমাৰ থাৰ্ড তাৰপিছত ইয়াৰ পৰা যদি আকৌ কাউণ্ট কৰোঁ 1 2 3 এইটো হৈ যাব আমাৰ থাৰ্ড তাৰপিছত 6ৰ পিছত যদি কাউণ্ট কৰোঁ 1 2 3 তো দেখাই গৈছে এভৰি থাৰ্ড শেপ ইজ ফিল্ড ইন তাৰমানে এইটো ফিল হৈ আছে কালাৰেৰে আমি ফিল কৰি থৈছোঁ আৰু বাকীকেইটা আমাৰ কালাৰেৰে ফিল কৰা নাই ঠিক আছে তো ইয়াতে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু তো ইয়াতে কোনকেইটা ষ্টেটমেণ্ট ট্ৰু হয় নম্বৰ এটো কৈছে শেপ 12 ইজ এ ফিল্ড ইন কোৱাড্ৰিলেটাৰেল এতিয়া 12 নম্বৰ শেপটো যোনটো হ'ব সেইটো এটা কোৱাড্ৰিলেটাৰেল হ'ব আৰু সেইটো ফিল্ড ইন কোৱাড্ৰিলেটাৰেল হ'ব ঠিক আছে এতিয়া সেইটো আমি ভেৰিফাই কৰিব লাগিব এটা কাম কৰোঁ প্ৰথমতে আমি পেটাৰ্ণটো ফুলফিল কৰিব ট্ৰাই কৰোঁ তো আমাক লাগিব 10 11 12 ঠিক আছে 10 11 12 আৰু তিনিটা পেটাৰ্ণ আমি ওলাব লাগিব তো আমাৰ প্ৰথমতে কি আছে চাৰ্কল তাৰপিছত আছে ইয়াতে কোৱাড্ৰিলেটাৰেল ট্ৰায়াংগল তাৰপিছত আমাক কি কৈছে আমাকতো কৈছে এভৰি সেকেণ্ডত কি থাকিব আমাৰ এটা কোৱাড্ৰিলেটাৰেল থাকিব এইটো কৈ দিছে তো তাৰমানে আমি 9ৰ পৰা যদি কাউণ্ট কৰোঁ 8ৰ পৰা কাউণ্ট কৰোঁ ৰাইট 8ত আমাৰ লাষ্ট কোৱাড্ৰিলেটাৰেলটো ওলাইছে তো 8ৰ পিছত আমাৰ নেক্সট কোৱাড্ৰিলেটাৰেলটো ক'ত আহিব এইখিনিতে আহিব 10 নম্বৰত আহিব কোৱাড্ৰিলেটাৰেল তাৰপিছত 10ৰ পিছত নেক্সট 12ত আহিব সেকেণ্ড মানে এনেকৈ কাউণ্ট কৰিব 2ৰ পৰা যদি আমি কাউণ্ট কৰোঁ চ' 1 2 2 নম্বৰত আহিছে আমাৰ এই কোৱাড্ৰিলেটাৰেল এইটোক যদি আমি আকৌ অৰিজিন বুলি কৈ ধৰোঁ তেনেহ'লে 1 2 তো 2 নম্বৰত আমাৰ এটা কোৱাড্ৰিলেটাৰেল আহিছে তো ঠিক তেনেকৈ 12 নম্বৰত আমাৰ এটা কোৱাড্ৰিলেটাৰেল আহিব তেনেহ'লে 11 নম্বৰত কি হ'ব দুটা কোৱাড্ৰিলেটাৰেলৰ মাজত কি আহিব পাৰে তো এইটো আমি প্ৰথমতে চাই লওঁ তো 2 আৰু 4 যদি চাওঁ এই কোৱাড্ৰিলেটাৰেলৰ মাজত এটা ট্ৰায়েংগল আহিছে তাৰপিছত নেক্সট কোৱাড্ৰিলেটাৰেলৰ মাজত এটা চাৰ্কল আহিছে তাৰপিছত নেক্সট কোৱাড্ৰিলেটাৰৰ মাজত এটা ট্ৰায়েংগল আহিছে তো তাৰমানে আমাৰ কি হৈছে ট্ৰায়াংগল চাৰ্কল ৰিপিট হৈছে তো চাৰ্কল আছে যদি ইয়াতে কি হ'ব অবভিয়াছলি এটা ট্ৰায়াংগল হ'ব তো ইয়াতে ট্ৰায়াংগল হ'ব বাট এতিয়া আমি এইটোও কনফাৰ্ম কৰিব লাগিব যে এই ট্ৰায়াংগলটো কালাৰেৰে ফিল হৈ থাকিব নে এনি নৰ্মেল হৈ থাকিব ৰাইট ইয়াতে আমাক কি কৈছিলে এভৰি থাৰ্ড শেপ ইজ ফিল্ড ইন তো আমি এইটোৰ পৰা আৰম্ভ কৰোঁ তো ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ 1 2 3 18 নম্বৰটো আমাৰ কি আছিলে কালাৰেৰে ফিল হৈ আছিলে 1 2 3 এইটো কালাৰেৰে ফুল হৈ আছিলে 1 2 3 তো তাৰমানে এইটোহে আমাৰ কালাৰেৰে ফুল হৈ থাকিব এইটো এটা কোৱাড্ৰিলেটাৰেল হ'ব আৰু এইটো কালাৰফুল হৈ থাকিব ঠিক আছে তো আমাক কৈছে যে শেপ 12 ইজ এ ফিল্ড ইন কোৱাড্ৰিলেটাৰেল ইয়েছ 12টো এটা কোৱাড্ৰিলেটাৰেল হয় আৰু এইটো ফিল্ড ইন হৈ আছে ঠিক আছে অ'কে এভৰি মাল্টিপল অফ 3 ইজ এ ফিল্ড ইন শেপ কৈছে এভৰি মাল্টিপল অফ 3 কি হ'ব 3 হ'ব 6 হ'ব 9 হ'ব 12 হ'ব কৈছে কি এইবোৰ গোটেইবোৰ এটা ফিল্ড ইন শেপ হ'ব ইয়েছ গোটেই আমাক কৈ দিছে এভৰি থাৰ্ড শেপ ইজ ফিল্ড ইন থাৰ্ড শেপ মানে কি ইয়াৰ পৰা 3 আহিছে 6 আহিছে 9 আহিছে 12 হৈছে আমিতো জানো এইবোৰ গোটেইবোৰ কি হৈছে মাল্টিপল অফ 3 হয় তাৰমানে আমাৰ বিটো ট্ৰু হয় এভৰি অড নাম্বাৰ্ড শেপ ইজ এ কোৱাড্ৰিলেটাৰেল এইটো আমি কনফাৰ্ম কৰিবলৈ কৈছে কি অড নাম্বাৰ্ড শেপ যদি হয় এইটো কোৱাড্ৰিলেটাৰেল হ'ব সেইটোতো ইনকাৰেক্ট হয় ফাৰ্ষ্ট কোৱাড্ৰিলেটাৰেলটো ক'ত আহিছে 2ত আহিছে 2টো এটা ইভেন নম্বৰ হয় ইভেন নম্বৰটো কোৱাড্ৰিলেটাৰেল আহিব পাৰে নেক্সটটো আহিছে 4টো এটা ইভেন নম্বৰ হয় তো চাব গ'লেতো আমাৰ গোটেই কোৱাড্ৰিলেটাৰেলবোৰ ইভেন নম্বৰত আহিছে তো অপশ্যন চিটো কাৰেক্ট হ'ব নোৱাৰে তো সেইকাৰণে এ আৰু বি এই দুটাই হ'ব আমাৰ কাৰেক্ট অপশ্যন চেক কৰি চাওঁ ঠিক আছে হৈ গ'ল তো এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ লুক এট দ্য পেটাৰ্নছ বিলো তো পেটাৰ্ণ আকৌ ৰিপিট হৈছে হাউ মেনি স্কুৱেৰ্ছ উইল বি ইন দ্য পেটাৰ্ণ এট দ্য 8th ষ্টেপ এইটোতো আমি অলৰেডি কেলকুলেট কৰিয়ে থৈছোঁ 8th ষ্টেপত কেইটা থাকিব আমাৰ তো আমি কৰিছিলোঁ যে 8th ষ্টেপত আমাৰ থাকিব 36 তো এইটোতো আমি ছল্ভ কৰিবই নালাগে ডাইৰেক্টলি ক'ব পাৰিম যে আমাৰ 8th পেটাৰ্ণটোত থাকিব টোটেল 36 স্কুৱেৰ্ছ ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ লুক এট দ্য শেপছ বিলো হোৱাট ইজ দ্য পেটাৰ্ণ shown তো ইয়াতে আমি কেয়াৰফুলি এটা পেটাৰ্ণ চাব লাগিব তো ইয়াতে চাম ইয়াতে প্ৰথমতে হৈছে এটা ৰেক্টেংগল নেক্সট আহিছে আমাৰ ৰেক্টেংগল আকৌ থাৰ্ডত আহিছে আমাৰ চাৰ্কল আকৌ তাৰপিছত চাৰ্কলৰ পিছত আহিছে আমাৰ ৰেক্টেংগল তাৰপিছত আহিছে ৰেক্টেংগল তাৰপিছত চাৰ্কল তো ৰেক্টেংগল চাৰ্কল তো তাৰমানে কি আমাৰ পেটাৰ্ণটো এনেকুৱাকৈ ৰিপিট হৈ আছে তো নেক্সট যোনটো আহিব সেইটোতো আহিব ৰেক্টেংগল চাৰ্কল তো আমি ইয়াতে চাই লওঁ ৰেক্টেংগল চাৰ্কল তো অপশ্যন চিটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন ঠিক আছে হৈ গ'ল তো আমি গোটেই 5টা কুৱেশ্যন কৰিলোঁ তো আমাৰ কুইজ নম্বৰ 2টো এতিয়া কমপ্লিট হৈ গ'ল ঠিক আছে তো তেনেহ'লে আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ